নমস্কাৰ আজি শংকৰদেৱ শিশু বিদ্যানিকেতনৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে শংকৰদেৱ শিশু বিদ্যানিকেতনৰ ৬ষ্ঠ শ্ৰেণীত অধ্যয়নৰত হৈ আছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো ইয়াত আমি প্ৰথমতে দীপাৱলী যিটো পাঠ আছিল নৱম পাঠ এই দীপাৱলী পাঠৰ অনুবাদৰ লগতেই আমাৰ যিখিনি প্ৰশ্ন উত্তৰ এইখিনি দিবলৈ চেষ্টা কৰা হৈছে গতিকে তেওঁলোকৰ সুবিধাৰ্থে এই ভিডিঅ'টোৰ শেষত প্ৰশ্নখিনি আলোচনা কৰা হৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনুবাদখিনি উঠাব বিচাৰে তেওঁলোকৰ সুবিধাৰ্থে অনুবাদখিনি আগতে এনেকৈ দিয়া হৈছিলে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তৰসমূহ তেওঁলোকক লাগে তেওঁলোকে পিছত স্কিপ কৰি চাব পাৰিব পিছৰ ফালে উত্তৰখিনি আলোচনা কৰা হৈছে ধন্যবাদ উচ্চারণ করিবা ক অযোধ্যায়াঃ রাজা কহ আশিক অর্থাৎ অযোধ্যার রজা কোন আছিল ঠিক আছে আমি আনসার কি লিখিছো কোৱা অযোধ্যায়াঃ রাজা দশরথঃ আশিক অর্থাৎ অযোধ্যার রজা দশরথ আছিল ঠিক আছে তাৰপিছতটো কোৱা খ নম্বৰ কহ সীতাম অপহরত মানে কোনে সীতা কি কৰিছিল অপহৰণ কৰিছিল অর্থাৎ আমি উত্তৰটো কি লিখিছো চোৱা লংকাধিপতি ৰাৱণঃ সীতাম অপহরত অর্থাৎ লংকাধিপতি অর্থাৎ লংকাৰ ৰজা ৰাৱণে সীতা কি কৰিছিল দে অপহৰণ কৰিছিল তাৰপিছত কোৱা গ নম্বৰ কোৱা ৰাৱণং কহ অহন মানে ৰাৱণক কোনে কি কৰিছিলে অহন মানে কি হৈছিলে মাৰিছিলে ঠিক আছে আমি উত্তৰত কি লিখিছো চোৱা ৰাৱণং শ্ৰীৰামঃ অহন অৰ্থাৎ ৰাৱণক শ্ৰীৰামচন্দ্ৰই কি কৰিছিল মাৰিছিল তাৰপিছত কোৱা খ নম্বৰ কোৱা দীপাৱলী কদা
মান্যতে দীপাৱলী কাৰ্তিক মাশস্য কৃষ্ণ পক্ষস্য অমাৱস্যায়াং তিথৌ মান্যতে অৰ্থাৎ দীপাৱলী কাৰ্তিক মাশস্য অৰ্থাৎ দীপাৱলী কাৰ্তিক মাহৰ কৃষ্ণ পক্ষস্য অৰ্থাৎ কিৰে কৃষ্ণ পক্ষ মানে যেতিয়া কৃষ্ণ পক্ষ মানে হ'ল যেতিয়া আমাৰ এই মাহত 15 দিন আলো হৈ থাকে সেইখিনিক আমি শুক্ল পক্ষ বুলি কওঁ আৰু 15 দিন আমাৰ আন্ধাৰ হৈ থাকে এইখিনিক আমি কৃষ্ণ পক্ষ বুলি কওঁ অৰ্থাৎ আমাৰ চন্দ্ৰৰ আলোকিত হৈ থকা সময় অৰ্থাৎ 15 দিন আমাৰ চন্দ্ৰে আমাৰ পৃথিৱীখনক আলোকিত কৰি ৰাখে সেইটোক আমি শুক্ল পক্ষ বুলি কওঁ অৰ্থাৎ আলো আৰু কৃষ্ণ পক্ষ মানে যেতিয়া আন্ধাৰ হৈ থাকে 15 দিন সেইটোক আমি কৃষ্ণ পক্ষ বুলি কওঁ ঠিক আছে 9 নম্বৰটোত কোৱা হৈছে ৰাৱণস্য কাৰাগাৰত কা মুক্তা অৰ্থাৎ ৰাৱণৰ কাৰাগাৰৰ পৰা কোনে মুক্তি লাভ কৰিছিল ইয়াত আমি উত্তৰ লিখিছোঁ ৰাৱণস্য কাৰাগাৰত সীতা মুক্তা অৰ্থাৎ ৰাৱণৰ কাৰাগাৰৰ পৰা বা সীতাই কি কৰিছিল মুক্তি লাভ কৰিছিল তাৰপিছত 6 নম্বৰত কোৱা হৈছে ৰামহ কোটি বৰ্ষানি বনে অভসত অৰ্থাৎ ৰামচন্দ্ৰই ইমান বছৰ বনত কি কৰিছিলে বসবাস কৰিছিল তো ইয়াত আমি উত্তৰ লিখিছোঁ শ্ৰীৰামহ চতুৰ্দশ বৰ্ষানি বনে অৱসত অৰ্থাৎ শ্ৰীৰামচন্দ্ৰই চতুৰ্দশ অৰ্থাৎ কিৰে 14 বছৰ বনত বসবাস কৰিছিল আৰু খালী ঠাইখিনি তোমালোকে উঠাই ল'বা সম্পূৰ্ণ বাক্যত উঠাই ল'বা তোমালোকে ঠিক আছে ধন্যবাদ